বাইহাটা চাৰিআলিৰ পূব কামৰূপ মহাবিদ্যালয়ৰ গুণানী জয়ন্তী মহোৎসৱত স্মৃতিগত উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ শিক্ষামন্ত্ৰী ডাক্তৰ সমাজখনত আমাৰ যুৱক যুৱতীসকলক নিয়োগযোগ্য কৰিব পৰাকৈ তেওঁলোকক শিক্ষিত কৰা তেওঁলোকৰ দক্ষতা বিকাশ কৰা ইয়াৰ ওপৰত আমি ফ'কাছ কৰি আমাৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে আমি কাম কৰিম আৰু তাৰ কাৰণে মই ছাত্ৰ ছাত্ৰী মহাবিদ্যালয়কো আহ্বান জনাইছোঁ তেওঁলোকেও অলপ সৃষ্টিশীলভাৱে কথাবিলাক যদি চিন্তা কৰে ক্ৰিয়েটিভিটিৰ পৰা যদি তেওঁলোকে ৰাজ্যখনৰ কাৰণে কোনো উল্লেখযোগ্য মডেল তেওঁলোকে আগবঢ়াব পাৰে তেনেহ'লে আমাৰ কাৰণে ভাল। আৰু এটা কথা ক'লে আপুনি বিশ্ববিদ্যালয় উচ্চ শিক্ষা বা নিম্ন শিক্ষা বিশ্ববিদ্যালয় বা মহাবিদ্যালয় বুলি বিশ্ববিদ্যালয় মহাবিদ্যালয় বুলি এতিয়া এটা আৰু ডাঙৰ পাৰ্থক্য নাই কাৰণ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ৰিচাৰ্চ PhD এইখিনি আগতে বিশ্ববিদ্যালয়ত হৈছিল কিন্তু এতিয়া মহাবিদ্যালয়তো আৰু পূব কামৰূপ মহাবিদ্যালয় এটা উৎকৃষ্ট উদাহৰণ যে তেওঁলোকে ইয়াতে PG কোৰ্চ তেওঁলোকে চলাইছে ৰিচাৰ্চ প্ৰজেক্টটো তেওঁলোকে চলাবৰ কাৰণে সক্ষম হৈছে। মই ভাবোঁ পূব কামৰূপ মহাবিদ্যালয় সোনকালে তেওঁলোকে ইয়াত PhD কোৰ্চো তেওঁলোকে চলাবলৈ সক্ষম হৈছে।